গাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছো অসমৰ বিশিষ্ট সাংবাদিক তথা বুদ্ধিজীৱী ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰৰ বাসগৃহত মই আজি ইংৰাজ ছাৰ ভালে আছে নে আপুনি আছো ছাৰ বিহু কেনেকুৱা প্ৰথমে বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো আপোনাক আপুনি অসমবাসী ৰাইজক কিবা ক'ব ৰাইজক এটা অসমক আজি মই বিহুৰ বতৰত বিহুৰ সম্ভাষণ জনাইছোঁ অসমবাসী ৰাইজ ঐক্যবদ্ধ হৈ থাকিব লাগে আৰু সকলোৱে কৰ্মব্যস্ত কৰ্ম বিনে অকল আকাশলৈ চাই থাকিলে নহ'ব কৰ্মৰ অনুসৰণ কৰিব লাগিব কৰ্মমতে চলিব লাগিব চলি অসমখনৰ পৰিকল্পিতভাৱে উন্নত কৰাৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে চেষ্টা কৰিব লাগিব ঐক্যবদ্ধ হৈ পেলাই আমি আমাৰ মাজত থকা যিখিনি বিদ্বেষ আছে বিবাদ আছে সেইবিলাকৰ উৰ্ধত গৈ আমি বিদ্বেষৰ উৰ্ধত গৈ আমাৰ অসম মাতৃৰ উন্নতিৰ কাৰণে সৰ্বতো প্ৰকাৰে চেষ্টা কৰিব লাগিব আৰু অসম মাতৃৰ উন্নতিৰ কাৰণে চেষ্টা কৰাৰ লগতে আমি ভাৰত মাতৃৰ উন্নতিৰ কাৰণেও একেই উদ্যমেৰে চেষ্টা কৰিব লাগিব ধন্যবাদ বিহু ভাল ধৰণেই গ'ল হয় ছাৰ আলহী আহিছিলে আমাৰ বালিগাঁও মিলনচৰা পাঞ্জাবাৰী সাহিত্য সভা এইবিলাকৰ প্ৰতিনিধি প্ৰায় 40-50 গৰাকী আহিছিলে তেওঁলোকে মোক আদৰৰ অভ্যৰ্থনা জনালে হয় ছাৰ আমি গামোচা পিন্ধোৱা হ'ল এটা বেছ পৰম আনন্দৰ সৈতে কালি আৰু আজি এই দুটা দিনেই অতিবাহিত হৈছে ৰাইজৰ অনুগ্ৰহত হয় ছাৰ আজি কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম আৰু সেই প্ৰশ্নকেইটা আজিৰ হয়তো এটা সুন্দৰ দিন বিহুৰ 1 তাৰিখ বহাগৰ 1 তাৰিখ নহয় জানো বাৰু এই পোনপটীয়া প্ৰশ্নকেইটা উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ বিশ্ববাসীও আশাবাদী নিশ্চয় আজি মোৰ আপোনাৰ পৰা প্ৰথম প্ৰশ্নটো ছাৰ যিহেতু আপুনি 95 বছৰ বয়সত ভৰি দিলে নহয় জানো বাৰু এই যে আপুনি এতিয়াও ইমান ধুনীয়া হৈ আছে এই আঁৰৰ ৰহস্যটো কওকচোন আমাক অকণমান ধুনীয়াটো হৈ থকা মই নিজে অৱশ্যে কিছু যত্ন কৰোঁ স্বাস্থ্যৰ যত্ন কৰা যায় কিন্তু মোৰ পৰিয়ালৰ পৰা মোৰ মাৰ দেউতাক ককা 102 বছৰ আছিলে স্বাস্থ্য খুব ভালেই আছিলে সেইকাৰণে এইটো এটা হেৰিডিটি এইটো মোৰ পৰিয়ালৰ উত্তৰাধিকাৰী বুলি মই ভাবোঁ যে মোৰ যিটো ককা এগৰাকী স্বাস্থ্যৱান মানুহ আছিলে মোৰ মাও আছিলে সেইমতে ময়ো সেই স্বাস্থ্য কিছু তেওঁলোকৰ পৰাই পাইছোঁ আৰু বৰ্তমানলৈকে চলি আছে কথা হৈছে কি মই যিকোনো সময়তেই যি বস্তুকে নাখাওঁ সকলো খোৱাৰ পিছতে মই ব্যৱস্থা লওঁ ৰাজেন বৰুৱা বুলি এজন MP আছিলে ৰাজেন বৰুৱা যোৰহাটৰ তেওঁ আমাৰ ঘৰলৈ দিনাখন আহিছিলে আহি আমাৰ ঘৰতে কল খাইছিলে কল খাই পেলাই ক'লে মই এতিয়া মুখ ধুম ক'ত মোৰ সেই তাতে চেব্বাচা আছে পানীৰ ব্যৱস্থা আছে পানীৰ কল আছে তাতে আপুনি ধৰক তেওঁ ক'লে বুজিছা ধীৰান তুমি যি বস্তুকেই নোখোৱা কিয় কলেই হওক বা মিঠাই হওক খোৱাৰ পিছতে তুমি কুলি কৰি পেলাই মুখখন চাফা কৰিব লাগিব নহ'লে সেই কলৰ খণ্ডাংশ কলৰ অৱশিষ্টাংশ আৰু মিঠাই অৱশিষ্টাংশ তোমাৰ দাঁতৰ ফাঁকত সোমাই থাকিব আৰু সোমাই থাকি বেক্টেৰিয়া সৃষ্টি কৰিব আমাৰ দাঁত বেয়া কৰি পেলাব সেইকাৰণে দাঁতৰ পৰিচৰ্যা কৰিব লাগিব যিকোনো বস্তু খোৱাৰ পিছতেই ভালকৈ দাঁতখিনি মাজিব লাগিব যাতে দাঁতৰ ফাঁকৰ মাজত কোনো বস্তু সোমাই থাকিব নোৱাৰে সেইটো ৰাজেন বৰুৱাই মোক শিকালে আৰু তাৰ খালতেই মই দাঁতখিনি বৰ্তমানলৈকে ভালে 3টা দাঁত গ'ল বাকী 29টা দাঁত ভালেই আছে হয় ছাৰ এইখিনিতে এটা প্ৰশ্ন আহিছোঁ আপোনাৰ জন্মস্থান আৰু শৈশৱটো ক'ত পাৰ কৰিছিলে আপুনি মোৰ শৈশৱটো মই কলেজৰ BA পাছ কৰা পৰ্যন্ত মই যোৰহাটৰ বালিগাঁৱত আছিলোঁ মোৰ জন্ম হৈছিলে যোৰহাটৰ কেন্দুগুৰিত মোৰ ককাৰ ঘৰত মাৰ দেউতাকৰ ঘৰত আৰু মই ডাঙৰ দীঘল হৈছিলোঁ বালিগাঁৱত যোৰহাটৰ বালিগাঁৱত য'ত জগন্নাথ বৰুৱা বুলি এটা উজনি অসমৰ প্ৰথমগৰাকী BA তেওঁৰ জন্ম তাত মই বালিগাঁৱত ডাঙৰ দীঘল হৈছিলোঁ আৰু BA পৰ্যন্ত মই বালিগাঁৱতে আছিলোঁ আৰু MA পঢ়িবলৈ গুৱাহাটী গ'লোঁ গুৱাহাটী যোৱাৰ পিছত আৰু লাহে লাহে মই চাকৰিৰ কাৰণে মই যোৰহাটৰ বাহিৰত বা আমাৰ বালিগাঁৱৰ বাহিৰত থাকিবলগীয়া হ'ল
স্যার আপোনালোকৰ ভাই ককাই কেইজন মুঠ মোৰ দুজন ভাই দুইজনে ঢুকাইছে মোৰ বাইদেউ আছিল বাইদেউ ঢুকাইছিলে হয় স্যার এতিয়া আমি মুঠতে 4টা ল'ৰা ছোৱালী আছিলোঁ বাইদেউ আগতেই ঢুকালে তাৰপিছত মোৰ মাজু ভাই ঢুকালে তাৰপিছত সৰু ভাই ঢুকালে হয় স্যার এতিয়া অকল মই আছোগৈ আৰু কিমান দিন থাকো ক'ব স্যার ভালে ৰাখিব ভগৱানে স্যার এইখিনিতে মই আৰু এটা প্ৰশ্ন আহিছো আপোনালৈ যিহেতু আজি 95 বছৰ বয়সত আপুনি ভৰি দিলে নহয় জানো বাৰু আগৰ বিহুৰ আৰু আজি বিহুৰ মাজত যদি মই আপোনাৰ পৰা খুদা যাওঁ আগৰ বিহু আৰু আজিৰ বিহু বহু পাৰ্থক্য আছে হয় স্যার আগৰ বিহুত মানুহে নিজৰ ঘৰৰ বস্তুকে ব্যৱহাৰ কৰিছিলে ঘৰৰ মানুহৰ সৰহখিনি মানুহৰ ঘৰত ধান আছিলে অলপ হ'লেও তেওঁলোকে ধান পাইছিলে আৰু সেইখিনি ধানেৰে সৈতে বিহুৰ সময়ত তেওঁলোকে চিৰা পিঠা তৈয়াৰ কৰিছিলে সেইকাৰণে আগৰ দিনত মানুহৰ সৰহখিনি মানুহৰ ধান নিজৰ ঘৰতে আছিলে তাৰে সৈতে তেওঁলোকে যি চিৰা খৈ জলপান তৈয়াৰ কৰিবলৈ তৈয়াৰ কৰিছিলে আৰু ইফালে গাখীৰৰ দামো সেই সময়ত মাত্ৰ 5 টকা আছিলে মনে সেইখন সস্তা আছিলে আজিৰ দৰে নহয় সেই সস্তা থকাৰ কাৰণেই মানুহে ভাল ধৰণে তেওঁলোকে কম উপাৰ্জনৰ জৰিয়তেই সুন্দৰকৈ বিহু পালন কৰিব পাৰিছিল হয় স্যাৰ এইখিনিতে আৰু এটা প্ৰশ্ন আহিছোঁ যিহেতু বহু বছৰ পাৰ কৰিলে নহয় জানো বাৰু চাকৰি জীৱন সাংবাদিক জীৱন বহুবোৰ সময় আপুনি পাৰ কৰিলে এনেকুৱা স্মৃতি আপোনাৰ জীৱনত মনত পৰেনে যিটো স্মৃতি মনত পৰিলে আজিও মনটো বৰ দুখ লাগে বৰ হাঁহি উঠে এনেকুৱা স্মৃতি পাৰ কৰিছিল হাঁহি উঠে আনন্দ লাগে মই পণ্ডিত নেহেৰু 3বাৰ লগ পাইছিলোঁ পণ্ডিত নেহেৰুৰ লগত কথা বাৰ্তা পাতিছিলোঁ তেওঁক মাঘৰ বিহুৰ ওলগ জনাইছিলোঁ এইটো অসমত নহয় অসমৰ বাহিৰত এঠাইত এটা অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানত মই আছিলোঁ থাকোঁতে পণ্ডিত নেহেৰু সেই অনুষ্ঠানলৈ গৈছিলে সেইদিনাখন মাঘৰ বিহু আছিলে আৰু মাঘৰ বিহু উপলক্ষে মই পণ্ডিতজীক এখন গামোচা পিন্ধাইছিলোঁ আৰু কৈছিলোঁ যে আজি আমাৰ মাঘৰ বিহু সেই উপলক্ষে মই আপোনাক আৰু আদৰণি জনাইছোঁ তেতিয়া তেওঁ কৈছিলে কাষতে কৰ্ণাটকৰ এজন ডাঙৰ ৰাজনীতিবিদ আছিলে তেওঁ কৈছে মিষ্টাৰ কুমাৰমংগলম তোমালোকৰ চোৱা তেওঁ পূবত অসমত এওঁলোকে আজি পংগল বিহু পালন কৰিছে আৰু তোমালোকেও পালন কৰিছে আমাৰ এই দেশখন কিমান মহান চোৱা এফালে পূবত অসমত তেওঁলোকে বিহু পালন কৰে আৰু পশ্চিমত এওঁলোকে কৰ্ণাটকত পংগল পালন কৰে এই দেশখন কিমান মহান কিমান ডাঙৰ এই কথাটো পণ্ডিত নেহেৰুৱে কৈছিলে সেইবিলাক অভিজ্ঞতা পণ্ডিত নেহেৰুক মই 3বাৰ লগ পাইছিলোঁ আৰু অতি সৰল হৃদয়ৰ মানুহ আছিলে মই ডক্টৰ ৰাধাকৃষ্ণনক পাইছিলোঁ ডক্টৰ জাকিৰ হুছেইন ডক্টৰ ৰাধাকৃষ্ণনে মোক কৈছিলে তেওঁ যেতিয়া পেৰিছলৈ গৈছিলে তেতিয়া UNESCO তেতিয়া তেওঁ ভাইচ প্ৰেচিডেণ্ট আছিলে প্ৰেচিডেণ্ট হোৱা নাই তেওঁ UNESCO থাকোঁতেই তেওঁ UNESCO প্ৰেচিডেণ্ট তেওঁ পেৰিছলৈ গৈছিলে পেৰিছৰ ৰাষ্ট্ৰপতি আছে অৰিয় এখন ডাঙৰ সভাত ৰাধাকৃষ্ণনে বক্তৃতা দিছিলে তেতিয়া ৰাধাকৃষ্ণনে মন কৰিলে যে ৰাষ্ট্ৰপতিটো উপস্থিত নাই কিয় ৰাষ্ট্ৰপতি দেখা নাই তাৰপিছত মিটিং যেতিয়া শেষ হ'ল ৰাধাকৃষ্ণন যেতিয়া ওলাই আহিলে মিটিঙৰ পৰা তেওঁ দূৰত দেখিছে যে অৰিয় হেই মিষ্টাৰ অৰিয়েল প্ৰেচিডেণ্ট আপোনাৰতো মিটিঙত দেখা নগ'ল আই ৱাজ ভেৰি মাছ দেয়াৰ মই আছিলোঁ মিটিঙতে কিন্তু মই ৰাষ্ট্ৰপতি হিচাপে তালৈ যোৱা নাই মই এছিয়াৰ আটাইতকৈ বিখ্যাত দাৰ্শনিকজনক কথা শুনিবলৈ গৈছিলোঁ এগৰাকী দৰ্শনৰ ছাত্ৰ হিচাপে ৰাষ্ট্ৰপতি হিচাপে নহয় মই সভালৈ গৈছিলোঁ এগৰাকী দৰ্শনৰ ছাত্ৰ হিচাপে এছিয়াৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিকৰ বক্তৃতা শুনিবলৈ তাত মই ৰাষ্ট্ৰপতি হিচাপে যোৱা নাই সেইকাৰণে আপুনি মই দি দিলে হয় ছাৰ ছাৰ আপুনি মহাত্মা গান্ধী ডাঙৰীয়াক লগ পাইছিলেনে বাৰু আপুনি মহাত্মা গান্ধীক লগ পাইছিলেনে বাৰু মানে নেহেৰুক পাইছোঁ ৰাধাকৃষ্ণক পাইছোঁ জাকিৰ হুছেইনক পাইছোঁ তাৰপিছত আমাৰ আৰু প্ৰাইম মিনিষ্টাৰ আমাৰ সিং চৰ্দাৰ তেখেতক পাইছোঁ এইটো পাইছোঁ হয় ছাৰ অটল বিহাৰী বাজপেয়ীক ঘনিষ্ঠভাৱে পাইছোঁ হয় ছাৰ ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন আহিছোঁ সেই প্ৰশ্নটো আমিও বহুত সুখী মানে আচলতে নৰ্থ ইষ্টত সেই ব্যক্তিজন পাইছোঁ আপুনি আজি 95 বছৰ বয়সত আমাৰ এছিয়াৰ ভিতৰত
সবতকৈ বয়সস্থ ব্যক্তিজন আপুনি এতিয়াও কৰ্মনিয়োগ হৈ আছে কি ক'ব ইয়াৰ বিষয়ে মই এতিয়াও এখন বাতৰি কাকতৰ সম্পাদক হিচাপে দৰমহা পাওঁ এছিয়া আটাইতকৈ বেছি বয়সীয়া মই দৰমহা পোৱা সম্পাদক হয় ছাৰ এইটো ভগৱানে দিয়া সৌভাগ্যৰ কাৰণে হৈছে আৰু ঈশ্বৰে দিয়া যিটো স্বাস্থ্য সেইটোৰ কাৰণে হৈছে তাৰ কাৰণে মই ভগৱানৰ ওচৰত কৃতজ্ঞ হয় ছাৰ ছাৰ এইখিনিতে মই আৰু এটা প্ৰশ্ন আহিছোঁ যিহেতু ৰাজনীতি পথাৰখনত নহয় জানো বাৰু ৰাজনীতি বুলি ক'লে আপুনিতো গম পাইছে বহু বছৰ আপুনি দেখি পাই আছে ৰাজনীতিৰ এখন বিশাল জগত নহয় জানো বাৰু আপোনাৰ দৃষ্টিভংগীত ৰাজনীতি পথাৰখনত কিবা এটা আমূল পৰিৱৰ্তন আহিব গৈ আছেনে বাৰু নে আজিৰ ৰাজনীতি আৰু অতীতৰ মাজত পাৰ্থক্য আছে অতীতৰ ৰাজনীতি সৰহখিনি মানুহে সততাৰ ওপৰত বিস্তাৰ ৰাখিছিলে আৰু তেওঁলোকে অসৎ পথেৰে সিমান পৰিচালিত হোৱা নাছিলে কিন্তু আজি ৰাজনীতিকে স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকে অসৎ পথ অৱলম্বন কৰে অতীতৰ ৰাজনীতি আৰু বৰ্তমানৰ ৰাজনীতিৰ পাৰ্থক্য এইটোৱেই যে অতীতৰ ৰাজনীতি সততাৰ ভিত্তিত পৰিচালিত হৈছিলে আৰু আজিৰ ৰাজনীতিয়ে নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে অসৎ পথো অৱলম্বন কৰিব পাৰে হয় ছাৰ এতিয়া বহুতে কয় ছাৰ বিজেপি প্ৰগতি দিশত আপুনি কি ক'ব ইয়াৰ বিজেপি আজি প্ৰগতি দিশত আপুনি কি ক'ব কোন প্ৰগতি দিশত বিজেপি ভাৰতীয় জনতা পাৰ্টি নাই ভাৰতীয় জনতা পাৰ্টি বৰ্তমান ক্ষেত্ৰত ভাৰতবৰ্ষৰ আটাইতকৈ নিৰ্ভৰযোগ্য ৰাজনৈতিক দল যিসকল দলে আজি ইয়াক নেতৃত্ব দিছে যিসকলে ইয়াক প্ৰতিষ্ঠা কৰিলে সেই সকলো ব্যক্তি মহান আৰু তেওঁলোকৰ চেষ্টাতে যে বৰ্তমানগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ স্বাৰ্থত্যাগী ব্যক্তি সেইকাৰণে এওঁলোকৰ হাতত আমাৰ দেশৰ স্বাৰ্থ নিৰাপদ বুলি মই ভাবোঁ বিষয়ে কি ক'ব কিয় কংগ্ৰেছৰ বিষয়ে কি ক'ব কংগ্ৰেছৰ বৰ্তমান অৱস্থা বেয়া হয় ছাৰ নেতৃত্বৰ হোৱাৰ কাৰণে কংগ্ৰেছৰ অতীতৰ যিটো পণ্ডিত নেহৰু মহাত্মা গান্ধী বা বাকী পৰৱৰ্তী যিসকল বিখ্যাত ব্যক্তি আছিলে সেইসকলৰ পিছত বৰ্তমান কংগ্ৰেছ যিসকল লোকৰ হাতত পৰিছে সেইসকলৰ হাতত কংগ্ৰেছৰ অতীতৰ গৰিমা নাই নথকাৰ কাৰণেই কংগ্ৰেছৰ ওপৰত ৰাইজে বৰ্তমান আস্থা ৰখা নাই আৰু ইয়াৰ যদি নতুন পৰিৱৰ্তন আহে তেতিয়াহ'লে বেলেগ কথা হয় ছাৰ পৰিকল্পনা কৰিবই লাগিব হয় ছাৰ দৈনিক হাজিৰাৰ কাৰণে মানুহবিলাকে তেওঁলোকে দিনটোৰ কাৰণে পৰিকল্পনা কৰে দিনটো দাখন লৈ পেলাই ওলাই গ'ল বা কিবা এটা লৈ পেলাই ওলাই গ'ল কি ক'লৈ যাব কি কৰিব কিমান টকা হাজিৰা কৰিব সেইকাৰণে এটা দিন হাজিৰা কৰা মানুহৰ যেনেকৈ সাধাৰণ পৰিকল্পনা কৰে ঠিক তেনেকৈ বেছি দায়িত্ব পালন কৰা এজন মানুহে তেনেধৰণেই দায়িত্ব পালন কৰিব পৰিকল্পনা কৰি তেওঁ কামখিনি কৰে ছাৰ আপোনাৰ পৰিকল্পনা এতিয়া ময়ো ব্যক্তিগত জীৱনত পৰিকল্পনাই কৰি আছোঁ বিনা পৰিকল্পনাটো একো নহয় বৰ্তমানলৈকে মই স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত মই কিছুমান নিয়ম পালন কৰোঁ যাৰ যোগেদি মোৰ দাঁতকেইটা ঠিকে আছে বা সকলো চকু ঠিকে আছে গোটেইখিনি কাম ঠিকেই চলি আছে সেইখিনি কিছুমান নিয়ম নীতি ভালকৈ জানিব লাগিব আৰু পালন কৰিব লাগিব হয় ছাৰ অসমবাসী ৰাইজ আজি যিহেতু মানে ছাৰৰ সৈতে আপোনালোকে শুনা পালে ছাৰৰ মুখৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ আৰু মই ছাৰৰ বাসগৃহত বৰ্তমান আৰু আমাৰ অনুষ্ঠান আমি ইয়াতে সমাপ্ত কৰিলোঁ অনাগত দিনত মই ইংৰাজে আকৌ আহিম আপোনালোকলৈ সৰু সৰু অনুষ্ঠানবোৰ লৈ আহিবলৈ প্ৰয়াস কৰিম কিন্তু ইংৰাজৰ যিটো চেনেল ইংৰাজ অসমীয়া সেইটো আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখন ধন্যবাদ ছাৰ